Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যন নাম অভিজিত মহন্তৰ। আমি আকৌ বিএড আৰু ডিএলএডৰ বাবে ক্লাছৰ সিৰিজটো কন্টিনিউ কৰি ইয়াৰ আগৰ আমি 4টা ক্লাছ কৰিছো। আজি আমি 5 নম্বৰ ক্লাছৰ ফালে আগবাঢ়িছো আৰু ইয়াতে আমি বিএডৰ পৰীক্ষা যে আহি আছে ডিএলএডৰ যে এন্ট্ৰেন্স এক্সাম আহি আছে দুয়োটাৰ বাবে কিছুমান এনেকুৱা কমন টপিক আছে যিবোৰ কমন টপিক আপুনি পঢ়িবই লাগিব, যিবোৰ কমন টপিকৰ বিষয়ে আপুনি জানিবই লাগিব। তো সেই কমন টপিকখিনি আমি ডিসকাস কৰিম আৰু যাৰ ওপৰত প্ৰশ্ন বেছিকৈ আহে সেই টপিকবোৰহে আমি বেছিকৈ ডিসকাস কৰিবলৈ চেষ্টা কৰিম। আগবাঢ়িছো আজি আমাৰ 5 নম্বৰ ক্লাছটো কি আছে আৰু আগৰ 4টা ক্লাছ যদি চোৱানে আপুনি চাব পাৰে প্লেলিষ্টত যাব প্লেলিষ্টত গুটিবোৰ ক্লাছ দিয়া আছে বিএড আৰু ডিএলএডৰ বাবে এই 5 নম্বৰ ক্লাছটো আপোনালোকৰ ফালে আগবাঢ়িছো এটো বিএডৰ এন্ট্ৰেন্স এক্সামৰ কাৰণে চাব পাৰে বা ডিএলএডৰ প্ৰি এন্ট্ৰি টেষ্ট যোনটো আহি আছে তাৰ কাৰণে চাব পাৰে দুয়োটাৰ কাৰণে সুবিধা হোৱাকৈ এই ক্লাছটো সজাইছো আশা কৰো ক্লাছটো আপুনি যথেষ্টখিনি ভাল পাব তো ধুনীয়াকৈ বহি কলম ওলাই লওক আৰু ক্লাছটো কৰিবৰ কাৰণে আৰম্ভ হৈ যাব যিহলে বিটিসি গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা দিব তো তেওঁলোকৰ বাবে এটা ধুনিয়া কিতাপ আহিছে ভাল কিতাপ আহিছে এটো বিটিসিৰ গ্ৰেড 3 গ্ৰেড 4 পৰীক্ষাৰ বাবে আৰু ইয়াতে অল সাবজেক্ট কভাৰ কৰা আছে গতিকে যদি আপোনালোকে বিচাৰে pustakjaya.com বুলি গুগলত সাৰ্চ কৰিব তাত গৈ পেলাই এই কিতাপখন আপুনি বুক কৰি ঘৰতে লাভ কৰিব পাৰিব আৰু অন্যথা আপুনি যদি বিচাৰে আপুনি ওচৰৰ কিতাপৰ দোকানৰ পৰা ল'ব পাৰিব হ'ব তো আজি আমি কেটামান এনেকুৱা টাইপ দিও আপোনাক সেই টাইপ গেটা আপুনি ভালদৰে চাব কাৰণ এই টাইপ গেটা আপোনাক যথেষ্টখিনি হেল্প কৰিব ঠিক আছে তো টাইপ গেটাত আমি বুজাম যে বা মই বুজাম যে কোৱেশ্চনটো এনেকুৱা ধৰণে সুধিব বা এনেকুৱা টাইপৰ আহিলে আপুনি কেনেকৈ সলভ কৰিব আৰু এনেকুৱা কোৱেশ্চন আগতো পৰীক্ষাত ইতিমধ্যে আহিছে ওকে the pass marks of an examination এটা পৰীক্ষা আছে পৰীক্ষাটো যদি আপুনি পাস কৰিব লাগে পাস কৰা নম্বৰ হৈছে x% পালে আপুনি পাস কৰিব যদি এজন ক্যান্ডিডেটে y নম্বৰ পায় ক্যান্ডিডেটজনে y মার্কস পাস কৰিবৰ কাৰণে ইমান পার্সেন্ট লাগে কিন্তু ক্যান্ডিডেটজনে y পাইছে তাৰ পিছতো ক্যান্ডিডেটজন ফেল কৰিছে মানে হি y পাইছে যদি হি ফেল কৰিছে মানে কমপ্লিট নম্বৰ নাপালে আৰু কিমান নম্বৰৰ কাৰণে ফেল কৰিছে z নম্বৰৰ কাৰণে ফেল কৰিছে এটা পৰীক্ষাত পাস কৰিবৰ কাৰণে আপোনাক ওকে এটা পৰীক্ষাত পাস কৰিবৰ কাৰণে আপোনাক কিমান লাগে x% লাগে কিন্তু এজন ষ্টুডেন্টে y পাইছে y মার্কস পাইছে পার্সেন্ট নহয় y মার্কস পাইছে আৰু z নম্বৰৰ কাৰণে ফেল কৰিলে কেতিয়াবা এনেকুৱা হয় 30 নম্বৰ পালে পাস কৰে এজন ষ্টুডেন্টে ধৰা 20 নম্বৰ পাইছে 10 নম্বৰৰ কাৰণে ফেল কৰিছে হেনেকুৱা এটা মিনিং কৰিছে তো আমি ক'ব লাগে যেটো পৰীক্ষাৰ কথা আমি এটা পাতি আছো এই পৰীক্ষাটোৰ যেটো ম্যাক্সিমাম মার্কস আছে এই ম্যাক্সিমাম মার্কসটো কিমান হ'ব এই পৰীক্ষাটোৰ ম্যাক্সিমাম মার্কস কিমান যেটো পৰীক্ষাৰ কথা পাতি আছো যেটো পৰীক্ষাত পাস কৰিবৰ কাৰণে ইমান পার্সেন্ট মার্কস লাগে বা ষ্টুডেন্টজনে ইমান পাইছে আৰু ইমানৰ কাৰণে ফেল কৰিছে তেন্তে ষ্টুডেন্টজনক পাস কৰিবৰ কাৰণে কিমান নম্বৰ লাগে তো ষ্টুডেন্টজনক পাস কৰিবৰ কাৰণে কিমান নম্বৰ লাগে হেতু উলাব দিয়া না আমি সুধিছে ম্যাক্সিমাম মার্কস কিমান এই যেটো পৰীক্ষাৰ কথা পাতি আছো এই পৰীক্ষাটোৰ টোটাল মার্কস কিমান আছে 100 নম্বৰৰ পেপাৰ আছে 200 নম্বৰৰ পেপাৰ আছে হেতু ক'ব লাগে তাৰ কাৰণে আমাৰ এটা ৰুল আছে 100y + z divided by x 100y + z divided by x তো ইয়াৰ ওপৰত প্ৰশ্ন কেনেকৈ আহিব ইয়াৰ ওপৰত প্ৰশ্ন আহিলে কেনেকৈ কৰিম তো একটা কোয়েশ্চন মানে কোয়েশ্চন এটা एग्जाम হৈ আছে এটা एग्जाम মানে তেওঁলোকে 15% মার্কসৰ কাৰণে এটা एग्जाम ৰাখিছে एग्जामটো মানে 15% মার্কস পাবলে এজন ষ্টুডেন্টে 80 মার্কস পাইছে পাই ফেলে 70 মার্কসৰ কাৰণে ফেল কৰিছে ওকে এটা एग्जामত পাস কৰিবৰ কাৰণে 15% মার্কস লাগে এজন ষ্টুডেন্টে 80 মার্কস পাইছে কিন্তু 70 মার্কসৰ কাৰণে ফেল কৰিছে তো আমি ক'ব লাগে ম্যাক্সিমাম মার্কস কিমান আছে তো ইয়াতে আমাৰ ৰুলটো আছিল ইয়াতে আমাৰ যেটো ৰুলটো আছিল কি 100y + z divided by x ওকে তো 100y + z divided by কি আছে x তো 100 টো এনেকৈ থাকিব y বুলি কোৱাৰ ললে কিমান নম্বৰ পাইছিলে বলে 80 পাইছিলে প্লাস z মানে কিমানৰ কাৰণে ফেল কৰিলে তো 70 কাৰণে ফেল কৰিলে x মানে কিমান পার্সেন্ট পাব লাগিছিল হি 15% পাব লাগিছিল পাস কৰিবৰ কাৰণে সিম্পলিফাই কৰা তুমি আনসাৰটো পাই যাবা ওকে ইয়াতে 100 আছে দুটা প্লাস কৰিলে 150 হ'ব আৰু তলত কিমান আছে আকৌ 15 আছে 15 দি এক কাটিলে কেইবাৰ যাব 10 বাৰ আৰু দুটা পূৰণ কৰিলে কিমান 1000 তো টোটাল মার্কস কিমান আছিল एग्जामখনত 1000 মার্কস আছিল এটো টাইপ নম্বৰ 1 আছিল ঠিক আছে তো টাইপ নম্বৰ 2 টো এবাৰ আপোনাক মই দেখাইছো The average marks obtained by n candidate total iman kora ki candidate ase পরীক্ষাত ইমানটা স্টুডেন্টে পরীক্ষাত বহিছে সাপোজ এই ইমানটা স্টুডেন্টে যে পরীক্ষাত বহিছে পরীক্ষাত বহাতে যদি এভারেজ মার্কস কি হয় গুটেকেটা এভারেজ মার্কস কোনবা স্টুডেন্টে কিবা না কিবা মার্কস পাইছে ন এই গুটেকেটা স্টুডেন্টৰ যদি এভারেজ উলাব যাম টোটাল ইমানখিনি মার্কস এভারেজ হয় মানে সবে ইমানৰ ওচৰে বজৰে পাইছে if the average marks of past candidate কিন্তু ইয়াৰে সবে পাস কৰা নাই কিন্তু ইয়াৰে যদি past candidate মই এভারেজ উলাব যাম এটো p হয়
যদি যিকেইটা পাছ কৰিছে ইহঁতৰ যোনটো পাছিং মোৰ যদি এভাৰেজ মাৰ্কছ হয় মাৰ্কছটো পি হয় আৰু যদি ফেল কেণ্ডিডেট আছে সিহঁতৰ এভাৰেজ মাৰ্কছটো এফ হয় টোটেল যদি আমি পাস ফেল মিলাই পেলাই এভাৰেজ মাৰ্কছটো ওলাও তেতিয়া টি হয় অকল পাস কৰা ষ্টুডেন্টৰ যদি ওলাও তেতিয়া পি হয় অকল ফেল কৰা ষ্টুডেন্টৰ যদি ওলাও তেতিয়া এফ হয় আমাৰ কোৱেশ্চন যেটা নাম্বাৰ অফ ক্যান্ডিডেট হু পাস দা এক্সামিনেশন যে আমি ক'ব লাগে কিমান গৰাকী ছাত্ৰ ছাত্ৰীয়ে পাস কৰিছিল পৰীক্ষাত টোটেল ইমান গৰাকী ছাত্ৰ ছাত্ৰী আছিল সাপোজ 100টা ষ্টুডেন্ট আছে 100টা ষ্টুডেন্টে পৰীক্ষাত বহিছে 100টা ষ্টুডেন্টৰ এভাৰেজ মাৰ্ক সাপোজ কিবা 40 ওচৰে পাজৰে সবে পাইছে যিকেইটা ষ্টুডেন্টে পাস কৰিছে সিহঁতৰ এভাৰেজ মাৰ্কটো সাপোজ 80 ওচৰে পাজৰে পোৱাগাৰ পৰা পাস কৰিছে আৰু যেখিনি ফেল কৰিছে তাৰ এভাৰেজ মাৰ্কটো সাপোজ 20 ৰ ওচৰে পাজৰে ফেল কৰা ষ্টুডেন্টৰে মাৰ্কছ পাইছে এটা হেই পৰীক্ষাটো টোটেল কিমান গৰাকী ষ্টুডেন্টে পাস কৰিছিল কিমান গৰাকী ষ্টুডেন্টে পাস কৰিছিল আপুনি ক'ব লাগে দেয়াৰ ইজ এ ফৰ্মুলা n মানে টোটেল টোটেল কিমান ষ্টুডেন্ট আছে আৰু এটো হৈছে এভাৰেজ মাৰ্কছ অফ টোটেল ষ্টুডেন্ট তাৰ পৰা ফেল টু মাইনাস কৰিব লাগে পাছৰ পৰা এই ফৰ্মুলা কেনেকৈ মুখস্থ ৰাখিবা সদায় ফেল টু মাইনাস কৰিব লাগে n * p - f ডিভাইডেড বাই p - f ওকে তো ইয়াৰ প্ৰশ্ন কেনেকৈ পৰীক্ষা আহিছিল বা আহিব আপোনাক দেখাইছো এবাৰ এভাৰেজ মাৰ্ক অবটেইন বাই 80 ষ্টুডেন্ট মানে n ৰ ভ্যালু কিমান 80 আৰু এভাৰেজ কিমান আছে 32 মানে p ৰ ভ্যালু কিমান 32 ইয়াতে যিখিনি পাস ক্যান্ডিডেট আছে পাস ক্যান্ডিডেটৰ এভাৰেজ কিমান 34 মানে p ৰ ভ্যালু কিমান 34 আৰু যিখিনি ফেল কৰা ষ্টুডেন্ট আছে তেওঁলোকৰ এভাৰেজ কিমান 18 মানে f ৰ ভ্যালু কিমান 18 ইয়াতে n into t minus p আছিল p sorry f আৰু ডিভাইডেড বাই কি আছিল p minus f n মানে কিমান আছিল 80 t ৰ পৰা f টো মাইনাস কৰিম t আছে কোনটো a2 a2 ৰ পৰা a2 মাইনাস কৰিলে ইফালে 2 ইফালে 10 14 থাকি যাব হল আৰু p ৰ পৰা f মাইনাস কৰিলে a2 by 2 মাইনাস কৰিলে কিমান থাকিব ইফালে 10 ইফালে 14 15 16 থাকি যাব হল 16 দিয়া কেইবাৰ যাব ইয়া 5 বাৰ যাব আৰু 14 দি 5 কেইবাৰ যায় 5 4 গুণ 20 70 70 that means answer is 70 to option C is our correct answer ইয়ালৈকে বুজি পাইছেনে এবাৰ চেক কৰা টাইপ নম্বৰ 2 ওকে তো টাইপ নম্বৰ 3 কি আছে চাই লও এটা পৰীক্ষাত x% ষ্টুডেন্টে ইংলিশত ফেল কৰিছে ওকে x% ষ্টুডেন্টে ইংলিশত ফেল কৰিছে y% ষ্টুডেন্টে ম্যাথছত ফেল কৰিছে ঠিক আছে আৰু z% এনেকুৱা ষ্টুডেন্ট আছে যিকেটা ষ্টুডেন্টে দুয়োটা সাবজেক্টত ফেল কৰিছে both ওকে এটা পৰীক্ষাত ইমান পাৰ্সেন্টে এটা সাবজেক্টত ফেল কৰিছে ইংলিশত সাপোজ ইমান পাৰ্সেন্টে ম্যাথছত ফেল কৰিছে সাপোজ আৰু z% দুয়োটাত ফেল কৰিছে আমাৰ প্ৰশ্নটো হৈছে the percentage of student who pass in both the subject দুয়োটা সাবজেক্টত পাস কৰা ষ্টুডেন্ট কিমান পার্সেন্টত ক'ব লাগিব এটো এটা সাবজেক্টত ফেল কৰা এটা সাবজেক্টত ফেল কৰাটো ওলালো তাৰপৰ দুয়োটা ফেল কৰাখিনি ইয়াৰ পৰা মাইনাস কৰিছো ক্লিয়াৰ আৰু যেটো পার্সেন্টেজ ওলাব লাগে এই গুটেখিনি ফেল কৰাই হয় নহয় এটো ফেল কৰা এটো ফেল কৰা এটো ফেল কৰা বাট এটা সাবজেক্টত ফেল কৰাখিনিৰ পৰা দুয়োটা সাবজেক্টত ফেল কৰাখিনি মই মাইনাস কৰি যেটো ৰিজাল্ট পাইছো সেই ৰিজাল্টক 100 ৰ পৰা মাইনাস কৰি 100 ৰ পৰা এইকাৰণে মাইনাস কৰি কাৰণ পার্সেন্টেজ ওলাব লাগিলে 100% ৰ ভিতৰত কিবা পার্সেন্ট ফেল কৰিছে কিবা পার্সেন্ট পাস কৰিছে হয়নে না তো তাৰে দুয়োটা পার্সেন্ট দুয়োটা যদি আমি পাস কৰা পার্সেন্ট ওলাব লাগে ইয়াৰ পৰা ওলাব লাগিব 100 ৰ পৰা ওলাব লাগিব তো 100 ৰ পৰা আমি ফেল কৰাখিনি মাইনাস কৰিছো যাতে যেটো ৰিজাল্ট পাম সেই ৰিজাল্টৰ মিনিং কৰিব দুয়োটা সাবজেক্টত পাস কৰা ষ্টুডেন্টৰ পার্সেন্টেজ কিমান হয় ঠিক আছে সবৰে তো এটা কোৱেশ্চন দিয়া আছে এটা এক্সামত 33% ষ্টুডেন্টে ম্যাথছত ফেল কৰিছে মানে এটো আমাৰ x% মানে কিমান দিয়া আছে 33% 24% ইংলিশত ফেল কৰিছে মানে এটো y% মানে কিমান 24% আৰু 17% দুয়োটা ফেল কৰিছে মানে এটো z% মানে কিমান 17 we have to find the percentage of student who pass in both the subject তো আমি কি কৰিম 100 ৰ পৰা প্ৰথমতে সিঙ্গল সাবজেক্ট দুটা ফেল কৰাটো প্লাস কৰিম 33 আৰু কাক প্লাস কৰিম 24 তাৰ পৰা দুয়োটা ফেল কৰাখিনি মাইনাস কৰিম দ্যাট মিন কাক মাইনাস কৰিম 17 ওকে তো এটো চাই লোৱা 4 5 6 7 3 4 5 তাৰ পৰা কি মাইনাস কৰিম 17 মাইনাস কৰি ইয়াতে 0 ইয়াতে কি থাকিব 40 মানে এই 40 টো আকৌ কিহৰ পৰা মাইনাস কৰিম 100 ৰ পৰা আৰু 100 ৰ পৰা 40 মাইনাস কৰিলে কিমান থাকি যাব 60% অপচন আছে অপচন বি ইজ आवर কারেক্ট आंसर এটো টাইপ নম্বৰ 3 হয় বুজি পাইছা সাগে ক্লিয়াৰ নেক্সট ইয়াৰ পিছৰটো কি আছে টাইপ নম্বৰ 4 এটা পৰীক্ষাত x% এটা সাবজেক্টত ফেল কৰিছে সাপোজ ইংলিশত y% ম্যাথছত ফেল কৰিছে ওকে আৰু z% দুয়োটা সাবজেক্টত ফেল কৰিছে অকমান আগত ওলাই আছিল কি দুয়োটাত পাস কৰা পার্সেন্টেজ লাগে আৰু এইবাৰ ওলাই আছো the percentage of student fail in যিকোনো এটা সাবজেক্টত ফেল কৰা ষ্টুডেন্টৰ পার্সেন্ট কিমান
আগৰবাৰ কৈ আছিল কি দুয়োটা পাস কৰা ষ্টুডেন্টৰ পাৰ্সেন্ট লাগে এইবাৰ আমি গম পাইছো এটা সাবজেক্টত ই ফেল কৰিছে এটা সাবজেক্টত ই ফেল কৰিছে ইমানটা সাবজেক্ট দুয়োটা সাবজেক্টত ইমান পাৰ্সেন্ট ফেল কৰিছে মিনিমাম এটা সাবজেক্টত ফেল কৰা মিনিমাম কোনবা এনেকুৱা ষ্টুডেন্ট হ'ব পাৰে ইয়াত ফেল কৰি ইয়াত পাস কৰিছে ইয়াত ফেল কৰি ইয়াত পাস কৰিছে এনেকুৱা হ'ব পাৰে ওকে তো মিনিমাম এটা ষ্টুডেন্ট এনেকুৱা হ'ব লাগিব যে এটা সাবজেক্টত ফেল কৰা ষ্টুডেন্টৰ পাৰ্সেন্ট কিমান এইটো 100 ৰ পৰা মাইনাস কৰিব না 100 ৰ পৰা মাইনাস কৰিলে 5 টো ওলাই যাব অকল ফেলটো যদি ওলাব লাগে x + y - z অকল ফেল অকমান আৰু কৈছো ন এখানে অকল ফেল মিনিং কৰিছে এটা হলো ফেল ইয়াত আছে ইয়াত কোনো ধৰণৰ পাস কৰা ষ্টুডেন্ট নাই ক্লিয়াৰ তো ইয়াৰ ৰিজাল্ট এটা চাব যাও ওকে আৰু টপ 20 টেষ্ট সিৰিজত তুমি যিকোনো পৰীক্ষাৰ কাৰণে যদি বহি আছা এই কিটাখন ফলো কৰিব পাৰা 20 খন টেষ্ট সিৰিজ আছে ইংলিছৰ অসমীয়া দুটা মাধ্যমত আছে গ্ৰেড 3 গ্ৰেড 4 যিকোনো পৰীক্ষা বিএড হোক বা এনেকৈ বেলেগ বেলেগ পৰীক্ষা তুমি ইউজ কৰিব পাৰা আৰু ঘৰতে তুমি নিজকে চেক কৰিব পাৰা ইয়াৰ সলিউশনটো এক্সট্ৰাকে দিয়া আছে ও খতাৰে মই কোৱেশ্চন দিয়া নাই বস্তুটো বুজি পাইছা এজন ক্যান্ডিডেটে এটা পৰীক্ষাত x% মাৰ্কস পাইছে কিন্তু মাৰ্কসটো পাই পেলাই হি ইমান মাৰ্কসৰ কাৰণে ফেল কৰিছে এজন ক্যান্ডিডেটে x% মাৰ্কস পাইছে পৰীক্ষাত পাই পেলাই ইমান মাৰ্কসৰ কাৰণে ফেল কৰিছে ঠিক আছে আৰু এজন বেলেগ ষ্টুডেন্ট আছে তেও কি কৈছে ইমান কিদি মাৰ্কস পাইছে কিন্তু বি মাৰ্কস তেও যিমান লাগে আৰু তাতকে বি মাৰ্কস বেছি পাইছে এজন ষ্টুডেন্ট আছে হি পাইছে বেচেৰা x% নি ফেল কৰিছে কিয় হি আকৌ ইমান মাৰ্কস কমকে পাইছে আৰু এজন ষ্টুডেন্ট আছে হি পাইছে y% কিন্তু হি যিমান পাস কৰা মাৰ্কস যিমান লাগে না তাতকে আৰু বি বেছিহে পাইছে ওকে আমাৰ প্ৰশ্নটো হৈছে কি দেন দা ম্যাক্সিমাম মাৰ্কস ফৰ দ্যাট এক্সামিনেশন মানে সেই পৰীক্ষাটোৰ ম্যাক্সিমাম মাৰ্কস কিমান আছে কোন কিমান মাৰ্কসৰ পৰীক্ষাৰ কথা ইয়াত কোৱা হৈছে বুজি পাইছে কিমান মাৰ্কসৰ পৰীক্ষা 1 নম্বৰৰ পেপাৰ আছে নে 2 নম্বৰৰ পেপাৰ আছে আমি ক'ব 100 a + b divided by y - x a মানে কিমান মানে ফেল কৰিছে b মানে কিমান বেছি পাইছে y মানে পাস কৰা যোনটো ষ্টুডেন্ট মাৰ্কস পাইছিল সেকেন্ড ষ্টুডেন্টটো ওকে আৰু ফেল কৰাটো হৈছে x নিয়াকে বহাই দিবা ইউ গেট দ্য ৰিজাল্ট ক্লিয়াৰ আকাৰ অকমান টান টাইপ লাগিব পাৰে মাৰ্কস ৰিলেটেড হয় বাট খুব বেছি ইউজ হয় কিন্তু পৰীক্ষাত এটা কোৱেশ্চন কৈছো নিজে কৰিব পাৰিবা ওকে এটা পাৰ্সেন্ট হয় ওকে এজন 26% পাইছে কিন্তু ইমান মাৰ্কস মানে ফেল কৰিছে এটো আমাৰ a হয় ওকে এটো আমাৰ কি হয় a মানে কিমান 49 আৰু এটো আমাৰ x হয় x মানে কিমান 26 আৰু এজন ষ্টুডেন্টে ইমানখিনি মাৰ্কস পাইছে এটো আমাৰ y হয় y মানে 36 আৰু ইমান মাৰ্কস বেছি পাইছে এটো আমাৰ b হয় b মানে কিমান 36 তো ক'ব লাগে ম্যাক্সিমাম মাৰ্কস কিমান তো ধুনিয়াকৈ ফৰ্মুলাটো বহাই দিয়া কি আছে 100 a + b divided by y - x 100 a + b a মানে কিমান 49 + b মানে কিমান দিছো আৰু লগত কি y - x y মানে কিমান 36 - x মানে কিমান 26 সিম্পলিফাই কৰিবা ইউ গেট দ্য ৰিজাল্ট এই পাঁচটা রুল চাই থৈ দিলে কামত আহিব এই পাঁচটা রুলৰ প্ৰশ্ন আহাৰ সম্ভাৱনা থাকে এই পাঁচটা ৰল ধুনিয়াকৈ চাই দিবা ইয়াৰ পিছৰ কিবা কিবি আৰু রুল আহি থাকিব আহিলে মই দি থাকিম ওকে ধুনিয়াকৈ পঢ়ি থাকিবা তো চাই থাকিবা আপোনালোকে এগ্ৰি দিছে থ্যাংক ইউ সো মাচ